নমস্কাৰ আজি আমি আপোনালোকক দেখাম কাঠফুলা খেতি কি ধৰণে কৰা হয় কাঠফুলা খেতি কৰিব কাৰণে প্ৰথমতে আমি খেৰখিনি কাটি ল'ব লাগিব এয়া আপোনালোকে দেখিছে খেৰসমূহ কি ধৰণে কটা হৈছে সৰু সৰুকৈ আমি খেৰখিনি কাটি ল'ব লাগিব তাৰ পাছতে আমি খেৰসমূহ খুব ভাল ধৰণে ধুই ল'ব লাগিব এয়া দেখিছে আপোনালোকে খেৰসমূহ খুব ভাল ধৰণে আপোনালোকে ধুই ল'ব যিহেতু তাত ধূলি বালি বহুত থাকে সেইখিনি সফা কৰি ধুই ল'ব ভাল ধৰণে ধুই লোৱাৰ পাছতে আমি খেৰসমূহ শুকুৱাব লাগিব আপোনালোকে দেখিছে এখন পাতি ল'ব বা এখন কপাহী কাপোৰতো শুকুৱাব পাৰি খুব ভাল ধৰণে খেৰখিনি শুকুৱাব লাগে আচলতে আৰু খেৰৰ পানী পৰিমাণটো আমি 80% পানীটো শুকুৱাব লাগে যিহেতু আমি 80% শুকাবলৈ বুলি এনেকুৱা ধৰণে গম পাম দুখন হাতে আপোনালোকে খেৰসমূহ ধৰি ল'ব তাৰ পিছতে খেৰসমূহ কাপোৰ চেপাৰ দৰে চেপি চাব আৰু যদি পানী পৰা নাই তেন্তে আমাৰ খেৰখিনি 80% শুকাই গৈছে ভাল ধৰণে শুকুৱাই লোৱাৰ পাছতে আমি তাত এটা পাউডাৰ দিয়া হয় আমাৰ ফালৰ পৰা সেই পাউডাৰটো মিক্স কৰিব লাগিব আৰু 100 গ্ৰাম চূণ 12 কেজি ওজনৰ খেৰত 100 গ্ৰাম চূণ পাউডাৰ চূণটো মিক্স কৰি ল'ব ইয়া দেখিছে আপোনালোকে পাউডাৰ চূণ আৰু এটা পাউডাৰ দিয়া হয় পাউডাৰটোৰ নাম হৈ গ'ল বেবী ষ্টিন পাউডাৰ এণ্টি ফাংগাছ বুলি কয় এই পাউডাৰসমূহ খুব ভাল ধৰণে মিক্স কৰি ল'ব লাগে দেখিছে আপোনালোকে পাউডাৰখিনি সানি অতাৰ পিছতে আমি কাঠফুলা গুটিসমূহ এনে ধৰণে ভাঙি ল'ব লাগে ইয়া দেখিছে যিখিনি আমাৰ কাঠফুলা গুটি হয় এই পেকেটটো 200 গ্ৰাম আছে আৰু এই 200 গ্ৰাম পেকেটটো আমি খুব ভাল ধৰণে ভাঙিব লাগে ইয়া দেখিছে খুব মৰমেৰে কাঠফুলা গুটিটো খুব জোৰে প্ৰেছাৰ দি নেভাঙিব যিহেতু কাঠফুলা গুটিটো এটা ভেঁকুৰ হয় এই ভেঁকুৰসমূহ যদি আমি বেছি প্ৰেছাৰ দি ভাঙো তেন্তে আমাৰ ভেঁকুৰবিলাক মৰহি যোৱাৰ সম্ভাৱনা থাকে সেই গতিকে আমি সেই গুটিখিনি খুব মৰমেৰে ভাঙি ল'ব লাগে দেখিছে ভাঙি লোৱাৰ পাছতে ইয়াৰ দেখিছে খুব ভাল ধৰণে ভাঙিব গুটিটো যাতে গুটিটো আমি ভাঙোতে বেছি জোৰে প্ৰেছাৰ নিদিওঁ ইয়াত দেখিছে সৰু সৰুকৈ এৰাই ল'ব এৰাই লোৱাৰ পিছত আমি সেই 200 গ্ৰাম গুটিখিনি প্ৰথমে আমি দুভাগ কৰি ল'ম 100 গ্ৰামটো আমি ভগাই ল'ম দুটা ভাগত আমি 100 গ্ৰাম কৰিম আৰু সেই 100 গ্ৰাম গুটিখিনিৰ পৰা আমি 4টা ভাগত ভগাই ল'ম ইয়াত দেখিছে আমি 4টা ভাগত গুটিখিনি ভগাই লোৱা হৈছে 4টা ভাগত আমি গুটিখিনি ভগাই লৈছোঁ এটা ভাগত 25 গ্ৰামকৈ আমি গুটিটো ভাগ কৰিছোঁ 4 25 আপোনাৰ 100 তো 100 গ্ৰাম গুটিখিনি আমি 4টা ভাগত ভগাই লৈছোঁ ভগাই লোৱাৰ পিছতে আমি এতিয়া পেকিং কৰিবলৈ যাম ইয়াত দেখিছে আমি পেকিং কৰিবলৈ আগবাঢ়িছোঁ ইয়াৰ দেখিছে আপোনালোকে পেকিং কৰিছোঁ আমি এতিয়া প্ৰথমে আমি সেই পলিথিনটোৰ তলৰ ভাগত আমি 4 ইঞ্চি ডাঠৰে খেৰ ভৰাইছোঁ ইয়াত দেখিছে তাৰ পাছত আমি তাত যি আমাৰ 25 গ্ৰাম গুটি সেই 25 গ্ৰাম গুটিখিনি আমি তাত দিছোঁ খুব ভাল ধৰণে দিব গুটিটো চাৰিওফালে দিব ৰিং বনোৱা ছিষ্টেমত গুটিটো ঢালিব তাৰ পাছতে আমি আকৌ খেৰ দিব লাগিব আৰু খেৰ দিয়া সময়ত আপোনালোকে দেখিছে আমি যেতিয়া কাঠফুলাটো পেকিং কৰিম মুখত মাস্ক পৰিধান কৰিব আৰু হাততো আপোনাৰ হাত মোজা লগাব লাগিব ইয়াত দেখিছে খুব জোৰে প্ৰেছাৰ দিয়া হৈছে যিমান পাৰে সিমান টাইট কৰিব পেকেটটো ইয়াত দেখিছে খুব জোৰে আচলতে আমি এটা পেকেটত বহুতে সোধে আমাক ছাৰ এবাৰ কাঠফুলাখিনি ওলোৱাৰ পিছত নেক্সট বাৰ আমাৰ কাঠফুলাবিলাক মৰহি গৈছে কিন্তু মৰহি যোৱা এটাই কাৰণ থাকে পেকেটটো যদি আপোনাৰ ঢিলা হয় তেন্তে কাঠফুলাসমূহ পিছৰ বাৰত মৰহি যোৱাৰ সম্ভাৱনা থাকে সেই গতিকে কাঠফুলা পেকেটটো খেৰখিনি ভৰাওঁতে খুব জোৰে যিমান পাৰে সিমান টাইট কৰিব ইয়াত দেখিছে আমি 2 নম্বৰ পৰ্যায় আমি গুটি দিলোঁ এতিয়া 3 নম্বৰত আমি খেৰ দি আছোঁ 3 নম্বৰ পৰ্যায় দেখিছে খুব ধুনীয়াকৈ সুন্দৰকৈ ঘূৰাই ঘূৰাই আপোনালোকে পেকিং কৰিব আৰু ইয়াত দেখিছে আমি 3 নম্বৰ ষ্টেপৰ যি গুটি দিব গৈছোঁ 3 নম্বৰ পৰ্যায় আমাৰ 3 নম্বৰ পৰ্যায় আমি গুটি দিছোঁ তাৰপাছত আমি আকৌ পুনৰ খেৰ দিছোঁ এটা পেকেটত আপোনালোকে খেৰ মিনিমাম 5 কেজি ওজনৰ আপোনালোকে 5 কেজি ওজনৰ খেৰ সোমাবলৈ চেষ্টা কৰিব মিনিমাম যেটো ওয়েট তাতকৈ বেছিকৈ ভৰালৈ কোনো বেয়া নহয় আৰু সম্পূৰ্ণ হোৱাৰ পাছতে ইয়াত দেখিছে পলিথিনসমূহ আমি
তাৰ গেছসমূহ ওলাই যাবৰ কাৰণে ফুটা কৰি দিয়া হৈছে। এটা বেজি ল'ব, সৰু বেজি এটাই ফুটা কৰি দিব। ফুটা কৰি দিয়াৰ পাছতে আমি ওপৰফালে বন্ধ কৰিম। এতিয়া দেখিছে দুখন হাতে দুফালৰ পৰা ধৰি ল'ব পেকেটটো। বেছি জোৰে প্ৰেছাৰ দি হেঁচা নামাৰিব, আৰামত পলিথিনটো হেঁচা মাৰিব। আৰু ইয়াত দেখিছে হেঁচা মৰাৰ পাছতে পলিথিনটো ফচাই ধৰিব। ফচাই ধৰাৰ পাছতে পলিথিনটো ঘূৰাই ঘূৰাই টাইট কৰিব। ইয়াত দেখিছে পেকেটটো ঘূৰাই ঘূৰাই টাইট কৰা হৈছে। ইয়াত দেখিছে যিমান টাইট কৰিব পাৰে আচলতে সিমানেই ভাল হয় আৰু প্ৰডাকশ্যনো খুব সুন্দৰভাৱে হয়, প্ৰডাকশ্যনবিলাক ডাঙৰ হয়। ইয়াত দেখিছে আৰু দেখিছে আপোনালোকে পেকেটটো আমাৰ ইয়াত কমচে কম আপোনাৰ 5 কেজি খেৰ সোমাই আছে। তো সেই গতিকে যিমান পাৰে সিমান টাইট কৰিব। ইয়াত দেখিছে টাইট কৰাৰ পিছতে ওপৰৰ গাঁঠিসমূহ খুলি কিনি যিটো আমাৰ এডাল ৰছী ল'ব বা নহ'লে এডাল ৰবৰ দি বান্ধিব পাৰিব আপোনালোকে। ইয়াৰ দেখিছে মই এডাল ৰছী লৈছোঁ। এই ৰছীডালে পকাই কিনি তলৰ ভাগত খুব জোৰে পেকেটটো বান্ধি দিব। দেখিছে আপোনালোকে খুব ভাল ধৰণে পেকেটটো বান্ধিব লাগে যাতে খুলি নাযায়। দেখিছে আৰু পেকেটটো সম্পূৰ্ণ হোৱাৰ পাছতে ইয়াত দেখিছে আমি প্ৰথম 15 দিন আমি তলত ৰাখিব লাগে। ইয়াত দেখিছে এখন পেপাৰ পাৰি কিনি তলতে ৰখা হৈছে। ইয়াত আপোনালোকে দুটা ছিষ্টেমত ৰাখিব পাৰে। যদি আপোনাৰ ঘৰটো পকা হয় তেন্তে এখন পেপাৰ পাৰি কিনি তলত ৰাখিব পাৰিব, আৰু ঘৰটো যদি আপোনাৰ কেঁচা হয় তেতিয়াহ'লে এখন পাতি পাৰি কিনি পাতিখনৰ ওপৰত এখন পেপাৰ পাৰি কিনি আপোনালোকে সেই 15 দিনসমূহ তলতে ৰাখিব পাৰিব। ইয়াত দেখিছে মই এখন বিচনা তলতে ৰাখিছোঁ। তলত 15 দিন তলত ৰখাৰ পিছত আমি পেকেটসমূহ ওপৰত উঠাব লাগে। ইয়াত দেখিছে আৰু ইয়াত দেখিছে আপোনালোকে সম্পূৰ্ণ 20 পৰা 25 দিনৰ পাছত আমি পেকেটটো যেতিয়া যিদিনাখনে ৰেডি কৰিম তাৰ ৰেডি হোৱাৰ পাছতে আপোনালোকে 20 পৰা 25 দিনৰ এনেকুৱা ধৰণে প্ৰডাকশ্যনবিলাক আহে। ইয়াত দেখিছে আপোনালোকে খুব সুন্দৰকৈ ফুলিছে এইবিলাক। আৰু আপোনালোকে যদি আমাক চাবলৈ বিচাৰে আমাৰ ফাৰ্মসমূহ বা আপোনালোকে আমাক যোগাযোগ কৰিব পাৰিব। যোগাযোগ নম্বৰসমূহ মই তলত দিয়া হ'ব। ইয়াত দেখিছে আপোনালোকে এখন যিটো ৰেক টাইপৰ বনাই লোৱা হৈছে, তাতে আমি ৰাখিছোঁ এইবিলাক। আৰু দুটা ছিষ্টেমত ৰাখিব পাৰে। এটা হৈ গ'ল আপোনালোকে চাং বনাই কিনি তেনেকৈ ৰখা হয়, আৰু এতিয়া দেখিব আপোনালোকে আমি ৰছী লগাই কিনি ইয়াত দেখিছে ৰছী দি কিনি আমি ওলমোৱা হৈছে এখন ফাৰ্মত আমি গৈছোঁ। এইখন ফাৰ্মত আমাৰ 500 পেকেটৰ ফাৰ্ম হয়। যিখন 500 পেকেট কৰা হৈছে, ইয়াত 500টা বেগ আছে। ইয়াত খুব সুন্দৰকৈ প্ৰডাকশ্যন হৈছে। ইয়াত দেখিছে আমি সেই প্ৰডাকশ্যনসমূহ কেনেকৈ কি ধৰণে চিঙা হয় তাক আমি শিকোৱা হৈছে আচলতে। ইয়াত দেখিছে আপোনালোকে ইয়াত চিঙা হৈছে এইবিলাক খুব সুন্দৰকৈ। আচলতে যিমানখিনি টকা আমি খৰচা কৰি কিনি ফাৰ্মসমূহ ৰেডি কৰা হয়, সেই সম্পূৰ্ণ 25 পৰা 30 দিনৰ ভিতৰতে আমাৰ টকাসমূহ ৰিটাৰ্ণ হৈ আহে। সেই গতিকে একমাত্ৰ আমি যিখিনি টকা আমি ইনভেষ্ট কৰোঁ সেই ইনভেষ্টৰ টকাখিনি 25 বা 30 দিনৰ ভিতৰত ৰিটাৰ্ণ হোৱা খেতিটোৱে হৈ গ'ল কাঠফুলা খেতি। তো আপোনালোকেও যদি কাঠফুলা খেতি কৰিম বুলি ভাবি আছে তেন্তে আমাৰ লগত যোগাযোগ কৰক, আৰু আমি সম্পূৰ্ণ আপোনালোকক বজাৰখন দিম। আৰু ইয়াৰ বজাৰসমূহ কেনেকুৱা ধৰণে পোৱা হয়, ক'ত পোৱা হয়, আমাৰ অফিচ ক'ত আছে, সেইখিনি তথ্য আপোনালোকে আমাক কণ্টেক্ট কৰিব। তো সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে আমাক জনাব নিশ্চয়। আগন্তুক দিনত এনেকুৱা ভিডিঅ' আৰু বনাম বুলি আশা কৰিম। ধন্যবাদ।